নমস্কাৰ বন্ধুসকল আহি গলো নতুন এটা ভিডিও লৈ এই ভিডিওটো ডিসকাস কৰিম ডিএলএড ফাৰ্স্ট সেমৰ পেপাৰ 2 ৱাৰ্ড সেলফ আন্ডাৰষ্টেণ্ডিংৰ শৰ্ট এনালাইসিসৰ ওপৰত আগতো ইয়াৰ ওপৰত এটা ভিডিও মই আপলোড কৰিছিলো ভাবিলো আৰু এটা ভিডিও আপলোড কৰো সাধাৰণতে এটা সংস্থাই ইয়াৰ আভ্যন্তৰীণ শক্তি আৰু দুৰ্বলতাসমূহৰ লগতে ইয়াৰ বাহ্যিক সুযোগ আৰু ভাবুকিসমূহ চিনাক্ত কৰিবলৈ গ্ৰহণ কৰা এক বিশেষণাত্মক অধ্যয়নে হৈছে শৰ্ট বিশ্লেষণ শৰ্ট বিশ্লেষণক প্ৰায় কৌশলগত পৰিকল্পনা প্ৰক্ৰিয়াৰ আৰম্ভণিতে বা অংশ হিচাপে ব্যৱহাৰ কৰা হয় এটা সংস্থা বা ব্যক্তিয়ে সিদ্ধান্ত গ্ৰহণৰ বাবে এক শক্তিশালী সমৰ্থন বুলি গণ্য কৰা হয় কাৰণ ই এটা সংস্থাক সবলতাৰ সুযোগসমূহ উন্মোচন কৰিবলৈ সক্ষম কৰে যিবোৰ পূৰ্বতে অস্পষ্ট হৈ আছিল যিকোনো প্ৰত্যাহ্বানে যাতে অত্যাধিক বুজাদাৰ হৈ নপৰে তাৰ আগতেই উজ্জ্বল কৰি তোলাত শৰ্ট বিশ্লেষণ অতি প্ৰয়োজনীয় শৰ্ট বিশ্লেষণে সংস্থা এটাৰ চিন্তা আৰু ধাৰণাসমূহ মুক্তভাৱে ভাগ বতৰা কৰিব পাৰে নিজৰ শক্তি আৰু দুৰ্বলতা মূল্যায়নৰ এক চেষ্টা কৰা পদ্ধতিয়ে হৈছে শৰ্ট বিশ্লেষণ শৰ্টৰ গাঁথনিৰ কৃতিত্ব এলবাৰ্ট হামফেই 1960 আৰু 70 চনত ষ্টেনফৰ্ড গৱেষণা প্ৰতিষ্ঠানত পৰীক্ষা কৰিছিল প্ৰথমে এই বিশ্লেষণ 500টা কোম্পানী আৰু ব্যৱসায়ীসকলৰ তথ্যৰ ভিত্তিত প্ৰকাশ কৰা হৈছিল কোনো উচিত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মগজুৰ ধুমুহাৰ সহায় হিচাপে এই বিশ্লেষণ গ্ৰহণ কৰা হৈছে এই এছাইনমেণ্টত ইয়াৰ উপৰিও শৰ্টৰ অৰ্থ সবলতাৰ দিশ দুৰ্বল দিশসমূহ সুযোগসমূহ পূৰ্বৱৰ্তী সুযোগ সম্ভাৱনীয় সুযোগ প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তাৰ ওপৰত ডিসকাস কৰা হৈছে গতিকে যদিহে ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবৰ বাবে